মেডাম মেনকা নাটকখনৰ গীত মই হেনো প্ৰমতে পৰিছোঁ শীৰ্ষক গীতটি আজি ভিডিঅ' প্ৰমোশ্যনেল যিটো ভিডিঅ' সেই ভিডিঅ'টো আপোনালোকৰ যোগেদি দৰ্শকৰ ওচৰলৈ লৈ অহা হৈছে আৰু গানটোৰ কথাখিনি বৰ সুন্দৰ সুৰটো বৰ মনোগ্ৰাহী হৈছে যাৰ কাৰণে গানটোৰ শ্বুটিঙৰ প্ৰথম দিনাখনৰ পিছতেই ইনষ্টাগ্ৰামত ট্ৰেণ্ডিঙত 1 নম্বৰত আহিলে অসমীয়া গানৰ ভিতৰত এতিয়া আৰু আমি আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ খুব কম দিনৰ ভিতৰতে আপোনালোকে গানটো কিমান আদৰ চেনেহ যোগাইছে অডিঅ'টোক বিশেষকৈ আৰু তাৰ লগতে সেইকাৰণে এতিয়া ভিডিঅ'টো আপোনালোকৰ ওচৰলৈ আহি আছে ভিডিঅ'টোক আপোনালোকে সিমানেই ভাল হ'ব বুলি আমি আশা কৰিছোঁ আমাক কেনেকুৱা পাই জনাব নাটকখনৰ এটা সম্যক আভাস এই গীতটিৰ যোগেদি আপোনালোকৰ ওচৰলৈ লৈ অহা হৈছে আৰু মৰম লগা মিঠা দুটা চৰিত্ৰ আছে গানটো মোৰ খুব ভাল লাগিলে গানটো আনুষ্ঠানিকভাৱে মুক্তি লাভ কৰিছে মই হেনো প্ৰেমত পৰিছোঁ আৰু যিটো গান আবাহন থিয়েটাৰৰ মেডাম মেনকা নাটকখনৰ যোৱাবাৰ জান আমৰোটোক বহুত জনপ্ৰিয় হৈছিল আৰু মানে মুক্তিৰ লগে লগে ট্ৰেণ্ডিঙত আহিছিল এইবাৰ মুক্তিৰ প্ৰাক মুহূৰ্ততে ট্ৰেণ্ডিঙত আহিলে আৰু ইতিমধ্যে অসমত ট্ৰেণ্ডিং নাম্বাৰ 1ত আছে আৰু তেনেকুৱা এটা মানে মুহূৰ্ত ভাল লাগে কাৰণ কিয় মুকলি কৰাৰ আগতে যেতিয়া গান এটা খুব বেছি ৰাইজৰ মুখামুখি হৈ যায় আৰু আচলতে একদম সৰু সৰু মানুহখিনিয়ে আচলতে গানটো আঁকোৱালি লৈছে আৰু গোটেই কাহিনীটোৱে সৰু সৰু মানুহৰ আমাৰ নিচিনা কাৰণ কিয় প্ৰেম কাহিনীবিলাক আচলতে যিমানবিলাক আমি ডাঙৰ ডাঙৰ প্ৰেম কাহিনী দেখোঁ সৰু সৰু মানুহৰ প্ৰেম কাহিনীবিলাক সদায় ব্যতিক্ৰম আৰু অনন্য আৰু সেইকাৰণে সেই গোটেইখিনি কথা সামৰি গানটোত আমি উপস্থাপন কৰিছোঁ আৰু ৰাইজে আদৰি ল'লে ভাল লাগিব এইবাৰো আৰু ইতিমধ্যে আদৰি লৈছে কিন্তু ভিডিঅ'টো চাওক খুব ধুনীয়া এটা ভিডিঅ' প্ৰস্তুত কৰিছে গোটেই টীমটোৱে গান লিখাটো আচলতে এটা কাকতলীয়া কথা এটা যিহেতু নাটকখন মই লিখোঁ গতিকে নাটকত কোনটো দৃশ্যত কি সময়ত আহিব সেই অনুভৱটো বাকীবিলাকে মোৰ লগত বেছি থাকে আৰু সেই অনুভৱটো যেতিয়া শ্বেয়াৰ কৰিব লগা হয় নিজে যিহেতু লগত তেতিয়া কিছুমান কথা লিখি দিয়া যায় যে এনেকৈ এনেকৈ গানটো হ'লে ভাল হয় আৰু সেনেকৈ আচলতে মই গীতিকাৰ হোৱা তাৰপিছত এটাৰ পিছত এটাকৈ বহুতকেইটা গীত জনপ্ৰিয় হ'ল গতিকে গান লিখাটো এক ধৰণৰ মানে নৈতিক কৰ্তব্য নিচিনা হ'ল মানে বহুত আহি কয় নহয় আপুনি লিখিব জানিব গতিকে এনেকৈ লিখিব লগা হ'ল কিন্তু আজি যিটো গীত মই হেনো প্ৰেমত পৰিছে গীতটো লিখি খুব ভাল লাগিছে প্ৰথম লিখিয়ে খুব ভাল লাগিছে আটাইকে স্বাগতম জনাইছোঁ আমি আবাহনৰ পৰিয়ালৰ তৰফৰ পৰা আবাহনৰ এখন বিশেষ নাটক 2024-25 বৰ্ষৰ মই মেডাম মেনকা আৰু তাৰে এটা বৰ সুন্দৰ গীত আজি ভিডিঅ' ৰূপে আপোনালোকৰ ওচৰলৈ আগবঢ়াই লৈ অহা হৈছে মই হেনো প্ৰেমতে পৰিছোঁ শীৰ্ষক গীতটি আৰু এই গীতটিত অভিনয় কৰিছে সঞ্জীৱ শৰ্মা জেফ্ৰি বক্সি মই চনিকা বৰা আৰু কোৰিঅ'গ্ৰাফি কৰিছে উদয় শংকৰ ডান্সৰ ষ্টেপছসমূহ দিছে গায়ত্ৰী আৰু অজয়ৰ সংগীত দীপকেশৰ মিউজিক এৰেঞ্জমেণ্ট অভিজিতাৰ লিৰিক্স অজয়ৰ লিৰিক্স আৰু বৰ মিঠা এটা থিমৰ গান মই হেনো প্ৰেমতে পৰিছোঁ এটা বিশেষ চৰিত্ৰ বিশেষ ভূমিকাৰ দুটা চৰিত্ৰ আচলতে সঞ্জীৱ আৰু মোৰ এটা চৰিত্ৰ আৰু তাৰ লগতে বক্সি সুন্দৰকৈ আছে এই গীতটি ইতিমধ্যে অডিঅ' প্লেটফৰ্মত সাংঘাতিক তোলপাৰ লগাইছে খুব আদৰি লৈছে মানুহে ৰিলছত ট্ৰেণ্ডিং হৈছে প্ৰায় দুদিনৰ ভিতৰতে গতিকে আমি আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই গীতটি আজি আপোনালোকৰ যোগেদি